বন্ধুসকল, বক্সিং ডে টেষ্ট মেচত ভাৰতীয় দলৰ আজি আশা অনুযায়ী প্ৰদৰ্শন নহ'ল, কিয়নো অষ্ট্ৰেলিয়ান দলে দিনৰ শেষলৈ 6টাকৈ উইকেট হেৰুৱাই ইতিমধ্যে 311 ৰান সংগ্ৰহ কৰিছে আৰু ক্ৰিজত এতিয়াও ষ্টিভ স্মিথ আৰু পেট কামিন্স উপস্থিত আছে। আৰু দ্বিতীয় দিনাখন ষ্টিভ স্মিথ আৰু পেট কামিন্সক যদি ভাৰতীয় বলাৰসকলে কম সময়ৰ ভিতৰতে আউট কৰিব নোৱাৰে, তেনেহ'লে অষ্ট্ৰেলিয়ান দলে যে ডাঙৰ ৰানৰ দিশে অগ্ৰসৰ কৰিব সেয়াও নিশ্চিত। দিনৰ আৰম্ভণি ভাৰতীয় দলৰ ইমান এটা ভাল নাছিলে। টছত জিকি পেলাই অষ্ট্ৰেলিয়ান দলে যি বেটিঙৰ সিদ্ধান্ত লৈছিল, সেই মৰ্মে ভাৰতীয় দলৰ বলাৰসকলে ভাল আৰম্ভণি কৰিছিলে। প্ৰথমতেই ভাৰতীয় বলাৰসকলে অষ্ট্ৰেলিয়ান বেটাৰৰ ওপৰত যেন উঠি পৰি লাগিছিলে। বিশেষকৈ প্ৰথম অভাৰত বুমৰাই যি ধৰণে বলিং কৰিছিল, কমেও 2টা উইকেট আহিব লাগিছিল, কিন্তু ভাগ্য নথকাৰ কাৰণে উইকেট পোৱা নাছিল। কিন্তু অষ্ট্ৰেলিয়ান বেটাৰসকলে যে তৃতীয় টেষ্ট মেচখনত বল এৰি যি দক্ষতাৰ প্ৰমাণ কৰিছিল, ঠিক তেনেদৰে প্ৰথম 5 অভাৰৰ ভিতৰত কেৱল মাত্ৰ 6 ৰান সংগ্ৰহ কৰিছিল অষ্ট্ৰেলিয়ান বেটাৰসকলে। ইয়াৰ পৰাই অনুমান কৰিব পৰা গৈছিল যে অষ্ট্ৰেলিয়ান বেটাৰসকলে হয়তো এইবাৰো এই ইনিংছত কিছু দক্ষতাৰ প্ৰমাণ দি ৰান সংগ্ৰহ কৰিব। কিন্তু আনফালে ছেম কনষ্টান্স নামৰ আন এজন খেলুৱৈয়ে 19 বছৰ বয়সতে অষ্ট্ৰেলিয়ান দলৰ হৈ আজিৰ এই টেষ্ট মেচৰ জৰিয়তে ডেবু কৰিছিল আৰু ডেবু মেচখনতে যি ধৰণৰ বেটিং তাণ্ডৱ চলাইছিল, বিশেষকৈ যশপ্ৰীত বুমৰাৰ ওপৰত যি ধৰণে কাউণ্টাৰ এটেক কৰি খেলিছিল, সেয়া প্ৰশংসনীয় আছিল। আৰু সপ্তম অভাৰত যশপ্ৰীত বুমৰাৰ এটা অভাৰতে 14 ৰান সংগ্ৰহ কৰিছিল আৰু 11তম অভাৰত 18 ৰান সংগ্ৰহ কৰি নিজৰ যি বেটিং পাৰদৰ্শিতাৰ প্ৰমাণ দিছিলে আৰু নিজৰ যি ইণ্টেণ্ট আছিলে যে এটেকিং এপ্ৰ'চ লৈ খেলিব, সেই এপ্ৰ'চ লৈ সফলৰূপে ডেবু কৰিবলৈ সক্ষম হ'লে অষ্ট্ৰেলিয়ান এই বেটাৰগৰাকীয়ে। আৰু কেৱল মাত্ৰ 52টাকৈ বলৰ সন্মুখীন কৰি অৰ্ধশতকীয় ইনিংছ খেলি দলক যি ধৰণে মোমেণ্টাম ক্ৰিয়েট কৰি দিছিলে, ইয়াৰ পৰাই অষ্ট্ৰেলিয়ান দলে দিনৰ সকলো সময়তে সেই মোমেণ্টাম বজাই ৰাখিব পাৰিছিলে। আৰু এটা সময়ত অষ্ট্ৰেলিয়ান দলে 154 ৰানৰ ভিতৰত এটা উইকেট হেৰুৱাই খেলি আছিল। পিছলৈ 237 ৰান কৰালৈকেও অষ্ট্ৰেলিয়ান দলৰ কেৱল মাত্ৰ এটা উইকেটহে আউট হোৱা আছিল। কিন্তু পিছত ক্ৰেডিট দিব লাগিব যে ভাৰতীয় বলাৰসকলে যি ধৰণে কামবেক কৰিছিল, সেয়াই যেন অৰ্জন আছিলে। ক'ব গ'লে যশপ্ৰীত বুমৰাই যি ধৰণে কামবেক কৰাইছিল, পুনৰ এবাৰ লিডাৰশ্বিপ ভূমিকা গ্ৰহণ কৰি 3টাকৈ আউটষ্টেণ্ডিং উইকেট লৈ যশপ্ৰীত বুমৰাই ভাৰতীয় দলক দিনৰ শেষলৈ কিছু আশা জগাই তুলিছে। আৰু উপৰ্যুপৰি বেক টু বেক 3টাকৈ উইকেট লৈ যশপ্ৰীত বুমৰাই ভাৰতীয় দলৰ ওপৰত যি এটা প্ৰেছাৰ ক্ৰিয়েট হৈছিল, সেই প্ৰেছাৰ আঁতৰাব পাৰিলে আৰু ভাৰতীয় দলে শেষলৈ ভাল বলিং কৰি অতি কম সময়তে অষ্ট্ৰেলিয়ান দলক 6টাকৈ উইকেট হেৰুৱাত বাধ্য কৰায়, যাৰ কাৰণে দিনৰ অন্তত ক'ব গ'লে খেল দুয়ো দলৰ হাতত আছে। কাৰণ দ্বিতীয় দিনাখন ভাৰতীয় দলে যদিহে কম সময়ৰ ভিতৰতে অষ্ট্ৰেলিয়ান দলক আউট কৰিব পাৰে, তেনেহ'লে মেচখনত ভাৰতীয় দলে কিছু এটা মোমেণ্টাম লাভ কৰিব পাৰিব। আৰু যদিহে অষ্ট্ৰেলিয়ান দলে দ্বিতীয় দিনাখন ভাল বেটিং কৰে বা প্ৰথম ছেশ্যনখন অষ্ট্ৰেলিয়ান দলে খেলি লৈ যায়, তেনেহ'লে ভাৰতীয় দলে এই মেচখনত পুনৰ এবাৰ হতাশা হ'ব লাগিব। আৰু ভাৰতীয় দলৰ প্লেইং 11ৰ কথা ক'ব গ'লে মেচখনত দেখা গ'ল যে শুভমান গিলক প্লেইং 11ৰ পৰা বহিষ্কাৰ কৰি ৱাশ্বিংটন সুন্দৰক স্থান দিয়া হয়। কিন্তু টিম মেনেজমেণ্টৰ এই নিৰ্দেশ কিমান সঠিক সেয়া কাইলৈ গম পোৱা যাব, কিয়নো এই পিটছ ফাষ্ট বলাৰৰ কাৰণে সহায়ক আছিল। কিন্তু তেনে ক্ষেত্ৰত ৰবীন্দ্ৰ জাদেজা থকা সত্ত্বেও ৱাশ্বিংটন সুন্দৰক স্পিনাৰ হিচাপে প্লেইং 11ত অন্তৰ্ভুক্তি কৰাটো কিমান সঠিক আছিল, সেয়াও এক চিন্তাৰ বিষয়। আৰু যদিহে বেটিং ডেট চাই পেলাই ৱাশ্বিংটন সুন্দৰক স্থান দিয়া হৈছে দলত, তেনেহ'লে শুভমান গিলক বাহিৰ কৰি যিহেতু ৱাশ্বিংটন সুন্দৰক প্লেইং 11ত উভতাই অনা হৈছে, তেনে ক্ষেত্ৰত বেটিং লাইনআপ আৰু কমজুৰিহে হৈ গৈছে। এই পিটছত স্পিনাৰতকৈ ফাষ্ট বলাৰসকলে বেছি সহায় লাভ কৰি আছিল আৰু ভাৰতীয় দলৰ হাতত ফাষ্ট বলাৰৰ অভাৱ আছিলে। কাৰণ যশপ্ৰীত বুমৰা আৰু মহম্মদ চিৰাজৰ স্পেল হোৱাৰ পিছতে এফালৰ পৰা যদি আকাশদ্বীপক দিয়া হয়, আনফালৰ পৰা ফাষ্ট বলাৰৰ অভাৱ দেখা গৈছে। কিয়নো নীতিশ কুমাৰ ৰেড্ডীয়ে এই ছিৰিজত বেটিঙেৰে কিছু দক্ষতা দেখুৱাইছে যদিও বল হাতেৰে ইমান পাৰদৰ্শিতা দেখুৱাব পৰা নাই। আৰু ভাৰতীয় দলৰ হৈ এনে ফাষ্ট বলিং অলৰাউণ্ডাৰতকৈ প্ৰপাৰ এজন যদিহে বলাৰ অন্তৰ্ভুক্তি কৰিলেহেঁতেন, তেনেহ'লে ভাৰতীয় দলে
বেছিকৈ কাউণ্টাৰ এটেক কৰিব পাৰিলেহেঁতেন আৰু অষ্ট্ৰেলিয়ান দলৰ যি বেটিং লাইনআপ সেই বেটিং লাইনআপত প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰিলেহেঁতেন। টিম মেনেজমেণ্টে যি চিন্তাধাৰালৈ প্লেইং 11 ছেট কৰিছে সেই মৰ্মে যদিহে দ্বিতীয় দিনাখন ভাৰতীয় দলে অতি কম সময়তে অষ্ট্ৰেলিয়ান দলক আউট কৰাৰ পিছত ভাৰতীয় দলৰ বেটাৰসকলে কি ধৰণৰ প্ৰদৰ্শন দাঙি ধৰে ইয়াৰ ওপৰতো মেচৰ ভাগ্য নিৰ্ধাৰণ কৰিব, কিয়নো এই পিটছত যদিহে ভাৰতীয় দলৰ বেটাৰসকলে বিশেষকৈ টপ অৰ্ডাৰ বেটাৰসকলে যদিহে ৰান সংগ্ৰহ নকৰে তেনেহ'লে ভাৰতীয় দলে আৰু এবাৰ মুখ থেকেচা খোৱাটো নিশ্চিত। দেখা গৈছে যে বিগত 5টাকৈ ইনিংছত ভাৰতীয় দলৰ হৈ বিৰাট কোহলীয়ে 4বাৰেই প্ৰথম 10-12 অভাৰৰ ভিতৰতেই বেটিং কৰিবলৈ আহিবলগীয়া হৈছে আৰু 4বাৰকৈ ইনিংছত দেখা গৈছে যে ভাৰতীয় দলৰ টপ অৰ্ডাৰ বেটাৰসকলে ব্যৰ্থ হৈছে। কিন্তু এই ইনিংছত যদিহে টপ অৰ্ডাৰ বেটাৰসকলে নিজৰ দায়িত্বৰ যি ভূমিকা সেই ভূমিকা বুজি নাপায় তেনেহ'লে ভাৰতীয় দলে এই ছিৰিজখন বচোৱাত অতি কঠিন হৈ পৰিব। আৰু যদিহে টপ অৰ্ডাৰ বেটাৰসকলে ৰান সংগ্ৰহ কৰে, বিশেষকৈ টপ অৰ্ডাৰৰ পৰা 1 বা 2টা শতক আহে, তেনেহ'লে অষ্ট্ৰেলিয়ান দলৰ ওপৰতো যে প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰিব আৰু মেচখনত অষ্ট্ৰেলিয়ান দলক সকলো সময়তে ভাৰতীয় দলে চাপত ৰাখিব পাৰিব, সেয়া কেৱল বেটাৰসকলৰ পাৰফৰ্মেঞ্চৰ ওপৰতহে নিৰ্ধাৰণ হ'ব।